স্বাভাৱিকতে দেশ শক্তিশালী হ'ব। সেইবাবে বেটী বচাও বেটী পঢ়াৰ পৰা আৰম্ভ কৰি বিভিন্ন অভিযানবিলাক যোৱা 11 বছৰ সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে আজি ভাৰতবৰ্ষই বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে নিজৰ স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে। আৰু অহা 2029 ভিতৰত এইখন ৰাষ্ট্ৰই পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ব। এইবিলাক কিয় হৈছে জানেনে? আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 5 লাখ টকালৈকে এটা পৰিয়ালৰ যেতিয়া জটিল ৰোগত পৰে সেই পৰিয়ালটোৰ পইচা পাতি নোহোৱাৰ বাবে চিকিৎসা কৰিব নোৱাৰে। 5 লাখ টকালৈকে সেই দুখীয়া পৰিয়ালটো যাতে উন্নত চিকিৎসা কৰিব পাৰে তাৰ ব্যৱস্থা কৰিলে। এইবিলাক ব্যৱস্থা কংগ্ৰেছৰ দিনত নাছিল। তাৰপিছত অসমতো অতুল অমৃত অভিযান আৰম্ভ হ'ল, যাৰ ফলত ইয়াৰ পৰাও ৰাইজে বিভিন্ন ধৰণে ঔষধ সামগ্ৰী চিকিৎসা ক্ষেত্ৰত সকাহ পালে। সামগ্ৰিকভাৱে গোটেই এই কাৰ্যসূচীবিলাকে আজি সমাজখনক শক্তিশালী কৰাৰ বাবে সমাজৰ প্ৰতিজন নাগৰিকে দেশ শক্তিশালী কৰাৰ যাত্ৰাত বিকাশ যাত্ৰাত অৰিহণা আগবঢ়াৰ ফলত আজি পৃথিৱীৰ খলকনি সৃষ্টি কৰিব পৰা এটা পৰিৱেশ ভাৰতবৰ্ষৰ ৰচনা কৰিলে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এইখিনি কাম আজি সফলভাৱে আগুৱাই গৈ আছে। আগন্তুক 25 বছৰৰ ভিতৰত এইখন ৰাষ্ট্ৰই বিশ্বৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় বুটলিবলৈ সক্ষম হ'ব। আজি আপোনালোকে শুনি ভাল পাব, যোৱা 11 বছৰত সমাজৰ বাবে সকলো শ্ৰেণীৰ বাবে লোৱা আঁচনি ৰূপায়ণ সঠিকভাৱে হোৱাৰ ফলত আজি ভাৰতবৰ্ষত 27 কোটি মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহক আজি উদ্ধাৰ কৰি তেখেতক আৰ্থিকভাৱে সবল কৰিলে। 27 কোটি, অসমত 3.5 কোটি পপুলেশ্যন। 27 কোটি সাধাৰণ নহয়। কংগ্ৰেছৰ শাসনকালত এইবিলাক কাম সম্ভৱ হৈ হোৱা নাছিল। এইকাৰণে নাছিল, তেখেতসকলৰ কোনোদিনেই দুখীয়া মানুহৰ বাবে গ্ৰাম্য অঞ্চল বা চাহ বাগিচা অঞ্চলত পাহাৰ ভৈয়াম ইত্যাদি ঠাইত বসবাস কৰা দৰিদ্ৰ পৰিয়ালৰ বাবে কোনোদিনেই আন্তৰিকতাই চিন্তা কৰা নাছিল, আঁচনি হাতত লোৱা নাছিল আৰু ইয়াক ৰূপায়ণ কৰাও নাছিল। সেইবাবে আজি দৰিদ্ৰ নাৰায়ণৰ বাবে অৰ্থাৎ দৰিদ্ৰ সেৱা সুশাসন আৰু গৰীব কল্যাণ, এই তিনিটা মূল মন্ত্ৰ লৈ আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 11 বছৰে যি নিষ্ঠাৰে ভাৰতবৰ্ষৰ 140 কোটি লোকক লগত লৈ আগবাঢ়িলে, তাৰ ফলশ্ৰুতিত আমি আজি শক্তিশালী হৈছোঁ। আজি পৰিচয় দি ভাল লাগে। পৃথিৱীৰ আগতে আমি ভাবিছিলোঁ কি, সকলোৱে মনত ভাবিছিল, ল'ৰা ছোৱালীবিলাকেও আলোচনা কৰে, পৃথিৱীৰ উন্নত ৰাষ্ট্ৰ বুলি ক'লে সদায় ইউৰোপক দেখাই দিয়ে। ফ্ৰান্স, জাৰ্মানী, স্পেইন, ইটালী, UK, ব্ৰিটেইন এইবিলাকক দেখাই দিয়ে। আমেৰিকা দেখায়, চাউথ কোৰিয়া দেখায়, জাপান দেখায়, চাইনা দেখায়, কানাডা দেখায়। কিন্তু ভাৰতবৰ্ষক কোনো দিনেই সেই পৰ্যায়ত কোনোৱে গণ্য কৰা নাছিল আৰু ভবাও নাছিল ভাৰতবৰ্ষই এই পৰ্যায় পাব বুলি। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৃথিৱীৰ সেই মানুহৰ ভ্ৰান্ত ধাৰণা নাইকিয়া কৰিলে আৰু প্ৰমাণ কৰিলে আমি পৃথিৱীৰ কোনো দেশতকৈ দুৰ্বল নহয়। আমি সমান্তৰালভাৱে আমেৰিকা আৰু চাইনাৰ লগত ফেৰ মাৰিব পৰাকৈ এতিয়া নিজৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিছোঁ। গাঁও চহৰ সকলো ক্ষেত্ৰতে যাতায়াত, ৰাস্তা পদূলি, দলং, ইলেক্ট্ৰিচিটি, বিশুদ্ধ খোৱা পানী আৰু মানুহ কোনোৱে এইখন ভাৰতবৰ্ষত যোৱা 11 বছৰ ভোকত থাকিব লগা হোৱা নাই। বিনামূলীয়া অন্নমুঠি যোগান ধৰা এনে আঁচনি কেতিয়াও যোৱা স্বাধীনতাৰ 75 বছৰ আগতে আৰম্ভ হোৱা নাছিল। গতিকে সেইবাবে মই ভাবোঁ যে পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে গোটেই কাৰ্যসূচীটো সঠিকভাৱে মূল্যাংকন কৰিব। এইটো এদিনৰ কাৰ্যসূচী নহয়। আজি আমি সমাজখন গোট খালোঁ, স্বাস্থ্য পৰীক্ষা হ'ল, ব্লাড ডনেশ্যন দিলোঁ, গছ পুলি ৰুলোঁ, তাৰপিছত আমাৰ দায়িত্ব হয়, এইটো নহয়। আজি আৰম্ভ হৈছে। এই আৰম্ভণি আমাৰ উঠি অহা কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বাবে। কাৰণ আপোনালোকে ভাবক, অমৃত কাল 2047 সম্পূৰ্ণ হ'ব আৰু 25 বছৰ আছে।
এই 25 বছৰ যদি আমাৰ শিশুটোক আপুনি সঠিকভাৱে আজিৰ পৰাই যদি শিক্ষা প্ৰদান কৰে, তেওঁ স্বাস্থ্য যত্ন লয়, সমাজখনৰ স্বাস্থ্য যত্ন লয়, তেতিয়া এইখন সমাজে সেইখন ৰাষ্ট্ৰৰ অধিকাৰী হ'ব যিখন ৰাষ্ট্ৰ বিশ্বশ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ'ব। গতিকে ভাৰতীয় হিচাপে আমি সকলোৱে গৌৰৱান্বিত। আজি দেশত যিবিলাক পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তনৰ বাবে গ্ৰাম্য অঞ্চলৰ এটা আধুনিক ধ্যান ধাৰণাৰে ইয়াৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। গতিকে মই আশা ৰাখিম যে পৰম শ্ৰদ্ধাৰ সময় আছেনে কৰি সময় আহিলে নেকি? বৰষুণৰ শব্দটো আমাৰ ইয়াতকৈ বেছি হৈছে ন? ডিব্ৰুগড়ৰ কাৰ্যসূচী পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে দেখিলে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী যিটো উপস্থিত আছে সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ শুভাৰম্ভণি কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।